সকলোকে পোনপ্ৰথমে বৈপ্লৱিক অভিনন্দন। এতিয়া কথাবিলাক খুব আমি খোলাখুলিকে ছাৰ আপোনাৰ আগত ক'ব লাগিব। শিৱসাগৰত 2017 চনৰ পৰা আমাৰ ওপৰত আক্ৰমণ হৈ আছে। 17 চনৰ পৰা আজি 24 চনলৈকে প্ৰায় 12-14টা মান আক্ৰমণ হৈছে আৰু এইবাৰ প্ৰথম জেললৈ গৈছে। প্ৰত্যেকবাৰে আজি মই মন্ত্ৰী মহোদয়ক এটা প্ৰশ্ন কৰিছো, প্ৰত্যেকবাৰে অনা অসমীয়া শ্ৰেণীটোৱে আমাক প্ৰহাৰ কৰি থানাত লাঞ্চ আৰু চিংৰা খাই কেনেকে জামিন পায় আপুনি সেইটো কথা আমাক ক'ব লাগিব। এইটো আমাৰ ওপৰত অন্যায় হৈছে, সেইকাৰণে শিৱসাগৰ মানুহ ক্ষোভিত হৈছে। আজি ইয়াত আয়ুক্ত মহোদয় আছে, কিবা এটা ঘটনা হলে আপোনালোকে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দিয়ে, কিন্তু সেই ছোৱালীজনীৰ ক্ষেত্ৰত কিয় দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দিয়া নহল? আমাৰ তাত প্ৰশ্ন আছে। আপোনালোকে ৰাতিৰ ভিতৰত NSA লগাই আমাক 3 মাহ জেলত ভৰাব পাৰে, কিন্তু সেই মানুহকেইজনৰ ওপৰত দণ্ডাধীশ পৰ্যায়ৰ কিয় এটা তদন্ত ঘোষণা কৰা নহলে? আৰু প্ৰশাসনৰ মানুহ কিয় তাত গৈ ছোৱালীজনীৰ ওচৰলৈ এবাৰ যাব লাগিছিলে। আৰু এটা কথা মই স্পষ্টকে কৈছো, যেতিয়া ছোৱালীজনীক ছাৰ মাৰিছে, ছোৱালীজনীৰ বিৰুদ্ধে গৈ পেলাই এজাহাৰ দিছে, যিকেইটা মানুহে মাৰিছে, আৰু সেই এজাহাৰখন উঠাব লাগিব। সেই এজাহাৰ অসম চৰকাৰে উঠাব লাগিব, এইটো আমাৰ দাবী আছে। বাৰে বাৰে আমাৰ থলগিৰি খিলন দিয়া মানুহখিনিয়ে বাৰে বাৰে আমি অত্যাচাৰৰ সন্মুখীন হৈছো। আজি যদি ছাৰ মই আপোনাক কৈছো, আজি যদি আমি ওলাই নাহিলোহেঁতেন ৰাজপথত, সেই মানুহকেইটাই আজি জামিন পাই ঘৰত বহি থাকিলেহেঁতেন। এইটো শিৱসাগৰ মানুহৰ ঐক্যবদ্ধ সংগ্ৰামৰ জয়। আজি আপোনালোকে জাতি মাটিৰ ভেটিৰ কথা কৈ দিছপুৰৰ মস্তত দখল কৰিছে। আপোনালোকে জাতি মাটিৰ ভেটি আমাৰ খিলঞ্জীয়া মানুহখিনি যদি সুৰক্ষা নিদিয়েতো নহব। আপোনালোকৰ প্ৰধান কাম সুৰক্ষা দিয়াটো। ইয়াত মাৰোৱাৰী সমাজৰ মানুহ বহি আছে, আপোনালোকে কওক কোন দিনা কোনোবা সংগঠনৰ মানুহে আপোনালোকৰ লগত অভদ্ৰামী ব্যৱহাৰ কৰিছে? আপোনালোকৰ বিপদত বসন্তদাই কৈ গ'ল, সৰিতা তছনিৱাল মাৰোৱাৰী সম্প্ৰদায়ৰ ছোৱালী আছিলে, বসন্ত গগৈহঁতৰ নেতৃত্বত তেতিয়া আন্দোলন হৈছিলে। এজন মাৰোৱাৰী মানুহে দোকানৰ ছাটাৰখন মাৰি সৰিতা তছনিৱালৰ ফালে ওলাই নাহিলে। এজন মানুহ আপোনালোক ওলাই নাহিলে। আপোনালোকৰ জাতিতকৈ আপোনালোকে ব্যৱসায় ডাঙৰ বুলি ভাবিলে। অকল ইয়াৰ থলগিৰি মানুহখিনি আমি ওলাই আহিলো, আৰু সৰিতা তছনিৱালক আকাশুৰ নেতৃত্বত হোৱা আন্দোলনত সৰিতা তছনিৱালে ন্যায় পাইছিলে। কথাবিলাক আপোনালোকে গুৰুত্ব দি শুনক। আজি খিলঞ্জীয়া মাটি আপুনি হাইৱে কিনাৰ যাওক, আমাৰ মাটি নাই, চব কিনি লৈছে বহিৰাগত মানুহে। আমি ক'ত থাকিম? আমাৰ ভৱিষ্যত প্ৰজন্ম ক'ত থাকিব? আমাক মাটিৰ ওপৰত অধিকাৰ লাগিব। আজি ইয়াত মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ আছে, আমি ৱেলকাম জনাইছো অহাৰ বাবে। আপোনালোকৰ যিবোৰ প্ৰতিষ্ঠান আছে, 80% মানুহ আমাৰ খিলঞ্জীয়া মানুহ আপোনালোকে নিয়োগ কৰিব লাগিব। আপোনালোকে ইয়াত আহি বেপাৰ কৰি আছে, আপোনালোকৰ সমাজ জীৱনৰ প্ৰতিটো একো নাই। আপোনালোকৰ শিৱসাগৰ সমাজ জীৱনৰ প্ৰতি কি অৰিহণা আছে? একো অৰিহণা নাই। আপোনালোকে অন্তত খিলঞ্জীয়া মানুহখিনিক দিব লাগিব চাকৰি। কালি প্ৰতিবাদ হৈছে, হাজাৰ হাজাৰ মানুহ। কোনোবাই আপোনালোকক কিবা এটা বেয়াকে কৈছে নেকি? এইটো আমাৰ সহনশীলতা। কিন্তু আমাৰ সহনশীলতাটো আপোনালোকে আমাক দুৰ্বলতা বুলি নাভাবিব। আমাৰ সৰলতাটো আপোনালোকে দুৰ্বলতা বুলি নাভাবিব। আপোনালোকে যে ইয়াত বেপাৰ কৰি আছে, কেলে বেপাৰ কৰি থাকিব পাৰিছে জানে? অসমীয়া মানুহ অতিথি পৰায়ণ, অসমীয়া মানুহ সহজ, অসমীয়া মানুহ সৰল, সেইকাৰণে পাৰিছে। কিন্তু আমাৰ সৰলতাটোক আপোনালোকে আমাৰ ভয়াটো বুলি নাভাবিব। এতিয়া ৰমেশকে গোটা কৰি আছে। কালি মোৰ এগেইনষ্টত এজন মানুহে গুৱাহাটীত কেছ দিলে, তেওঁ আপোনালোকে 2টা PSO দি দিলে। এতিয়া মোৰ এগেইনষ্টত যে কেছবোৰ দি আছে, মোৰ PSO কেইটা ক'ত? আইনখন সকলোৰ কাৰণে সমান হ'ব লাগিব। আপোনালোকে বহিৰাগত মানুহে তাক ধমকি ল'বৰ কাৰণে 2টা PSO দি দিলে, মোক চব জেগাৰ পৰা মাৰিম কেছ দি আছে। আপোনালোকে মোৰ PSO কেইটা নাই, এইটো নহ'ব। নিৰাপত্তা মোকো দিব লাগিব, হয় নহয়? মই খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ, মোকো নিৰাপত্তা দিব লাগিব। আপোনালোকে যদি ৰাজস্থানৰ মানুহজনক নিৰাপত্তা দিছে, আৰে ভাই মোক নিৰাপত্তা লাগিব, মোৰ অধিকাৰ হয় এইটো। আপোনালোকে এতিয়া মই এটা সৰু প্ৰশ্ন কৰো, মই যদি ৰাজস্থানত গৈ এজন ৰাজস্থানী মানুহৰ বিৰুদ্ধে FIR দিওঁ, মোক ৰাজস্থান চৰকাৰে 2টা PSO দি পঠিয়াব নেকি?
স্বাভিমানটো ৰাখক, স্বাভিমান ৰাখক। ৰাজনীতি সম্পৰ্কে ডাঙৰ বস্তু নহয়, আমাৰ সমাজ ডাঙৰ বস্তু, জাতি ডাঙৰ বস্তু, ৰাজনীতি বহুত তলৰ বস্তু। ৰাজনীতিতকে জাতি ডাঙৰ আৰু জাতিৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব। আৰু এতিয়া জিপি সিং ডাঙৰীয়ালেও প্ৰশ্ন আছে যে আমাৰ নিৰাপত্তাটো কি হ'ব। আৰু তেন্তে এতিয়া দেখোন চব যদি অনা অসমীয়া মানে মোৰ এগেইনষ্টত কেছ দি দুটা PSO পাই থাকে, অসমত আমাক নিৰাপত্তা দিবলৈ পুলিচে নাইকিয়া হ'ব। সেইকাৰণে মই কৈছো আপোনালোকে কেবিনেটত সিদ্ধান্ত লওক যে আমাৰ উজনি অসমৰ খিলঞ্জীয়া মানুহৰ মাটি ছেভ কৰিব লাগিব। উজনি অসমৰ মাটিখিনিৰ ওপৰত আপোনালোকে এখন আইন আনক, আৰু যদি হিমন্ত বিশ্ব শৰ্মাৰ লগতো আমি আলোচনাত বহিবলগীয়া হয় আমি আলোচনাত বহিম। কিন্তু মই পুনৰ কৈছো আপুনি এজন জনজাতীয় মানুহ, আপুনি অসমৰ থলগিৰি মানুহ, ময়ূৰ বৰগোহাঁই সদৌ অসম টাইম ছাত্ৰৰ সন্থাৰ পৰা গৈ আজি ৰাজনীতিৰ এক উচ্চ আসনত আছে। কিন্তু আপোনালোক সকলো থলুৱা খিলঞ্জীয়া মানুহ, আৰু এই খিলঞ্জীয়া মানুহখিনিক সুৰক্ষা দিয়াৰ দায়িত্ব যেতিয়াই আপোনালোক ক্ষমতাত আছে আপোনালোকে ক্ষমতাৰ সৎ ব্যৱহাৰ কৰক, আৰু ক্ষমতাৰ সৎ ব্যৱহাৰ কৰক আৰু খিলঞ্জীয়া মানুহক অধিকাৰ দিয়ক। বহুতো দল সংগঠন আছে, তেওঁলোকৰ ক'বলগীয়া আছে। মই এইখিনি কথাকে ক'লো, তৰিলে দেশ মৰিলে স্বৰ্গ, হ'ব পাৰো দুখীয়া আমি কাৰো গোলাম নহয়, আঁঠুকাৰী অধিকাৰ কথা শিৱসাগৰৰ মানুহৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। আৰু এইবাৰ অধিকাৰ কাঢ়িঅনাৰ সংগ্ৰাম হ'ব, আৰু যিখিনি অনা অসমীয়া মানুহ ইয়াত আছে আজি আপোনালোকে ৰাজহুৱাভাৱে আমাক ক্ষমা খুজিব লাগিব। ধন্যবাদ। জয় অসম।